নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ গ্ৰেড 4 পদ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে মাথো 8 পাছৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকৰ 14,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু এই পদসমূহৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পৰা আপোনালোকৰ বীৰঝাৰা কন্যা মহাবিদ্যালয়ৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকৰ মুকলি কৰা হৈছে। ইয়াত আপোনালোকৰ গ্ৰেড 4 পদ আপোনালোকৰ মুকলি কৰা হৈছে। বলক চাই লওঁ কি পদ আপোনালোকৰ মুকলি কৰা হৈছে। আপোনালোকে চাব পৰা আপোনালোকে গ্ৰেড 4ৰ আপোনালোকৰ টোটেল এটা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদটোৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পৰা, মাথো 8 পাছ কৰা হ'লে আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰিব। আৰু কোনো ধৰণৰ আপোনালোকে ডিপ্ল'মা নালাগে। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকে চাব পাৰে 18 বছৰৰ পৰা আপোনালোকৰ 40 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সনো আপোনালোকৰ দিয়া হৈছে। আপোনালোকে SC ST হ'লে আপোনালোকৰ 5 বছৰ আৰু OBC হ'লে আপোনালোকৰ 3 বছৰ এজ ৰিলেক্সন আপোনালোকৰ দিয়া হৈছে। আৰু এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকৰ 300 টকা এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। আৰু এই পদটোৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টসমূহ লগত গাঁঠি আপোনালোকে এইটো এড্ৰেছত আপোনালোকে পষ্টযোগে পঠাব লাগিব। আৰু আপোনালোকৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 25 জুলাইলৈকে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। এইটো আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।